যে জুবিনৰ জন্মদিন আহি আছে অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ, কিন্তু এতিয়াও চলি যাব তেনেদৰে, সদায় থাকিব। আমি দৃঢ় প্ৰতিজ্ঞ, মই দৃঢ় প্ৰতিজ্ঞ, আমাৰ পৰিয়ালটো, আপোনালোক সকলো আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম আৰু এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম, প্ৰতিটো পাতত জীয়াই ৰাখিম। সেই ৩৮,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিবলৈ সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব, আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি। আমি গছ ৰুই যাম, সেউজ কৰিম অসমখন, উত্তৰ পূৰ্বাঞ্চলখন, জীৱকুলৰ বাবে আমি কাম কৰি যাম। নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায় জুবিনে আৱেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল, যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা, এইটো চাই দিয়ক। মোৰ ওচৰত আৱেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কৈ কান্দি যায়গৈ, চকু পানী ওলাই যায়গৈ। দেখিছানে, সিহঁতে ইমান ভাল কাম কৰিব পাৰে, মোৰ কিনো প্ৰতিভা আছে, সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে, সিহঁতে মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব। গতিকে সেই সপোনবোৰ আমি পূৰা